নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 23 জুলাই 2025 অসমীয়া ৭ শাওন বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:29 আৰু সূৰ্যাস্ত সময় 6:05। আজি হৈছে ত্ৰয়োদশী তিথি 4:39 তাৰ পাছতে হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। যদি আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব বিচাৰে তেন্তে দিনটো অতি শুভ। নিজৰ আগ্ৰহ অনুযায়ী কাম কৰিলে মনটো সুখী হৈ থাকিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণত আপুনি আনন্দ আৰু গৌৰৱ অনুভৱ কৰিব। ব্যৱসায়ত আশা কৰাতকৈ বেছি টকা পাব। ঘৰত ল'ৰা ছোৱালীৰ সৈতে ভাল সময় পাৰ কৰিব পাৰিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰাত অসুবিধাৰ সন্মুখীন হ'ব। কাহ আৰু চৰ্দিৰ সমস্যা হ'ব পাৰে। আপোনাৰ আত্মীয় হয়তো আপোনাক আওকাণ কৰিব। আপুনি আপোনাৰ বুদ্ধিৰে জটিল বিষয়বোৰ সমাধান কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাক বঁটা দিয়া হ'ব পাৰে। আপোনাৰ ব্যৱসায়ৰ বিক্ৰী বৃদ্ধি হ'ব। আপোনাৰ শিক্ষকসকলৰ লগত ভাল সময় পাৰ কৰিব পাৰে। আপোনাৰ ইতিবাচক চিন্তাধাৰাই মানুহৰ মনত এক বিশেষ চাপ পেলাব। আপোনাৰ সহকৰ্মীসকলে আপোনাক ফলপ্ৰসূভাৱে সহায় কৰিবলৈ চেষ্টা কৰিব। কৰ্কট ৰাশি। আপোনাৰ এটা বাকী থকা কাম অতি সোনকালে সম্পূৰ্ণ কৰিব লাগিব। বাহিৰৰ মানুহে আপোনাক ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব। সন্ধিয়া মূৰৰ বিষ হ'ব পাৰে। ঋতুভিত্তিক ৰোগৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। মানুহে নিবনুৱাক ঠাট্টা কৰিব পাৰে। সিংহ ৰাশি। পাৰিবাৰিক বিষয়ত আপুনি সুখৰ অনুভৱ কৰিব। সম্পত্তিত বিনিয়োগ কৰাটো আপোনাৰ বাবে অনুকূল হ'ব। চৰকাৰী কামত থকা বাধাসমূহ দূৰ হ'ব। আচৰণত নমনীয় হওক। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিব। কন্যা ৰাশি। আজি আপোনাৰ ঘৰত কিছুমান অতিথি আহিব পাৰে। ব্যৱসায়ত হঠাৎ বৃহৎ লাভ হ'ব পাৰে। বহিৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন পাব। আপুনি হয়তো আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। তুলা ৰাশি। আজি কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। সকলো কাম সময়মতে সম্পন্ন হোৱাৰ লগে লগে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে। নিজৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চলি থকা কামত বাধা আহিব বাবে আপুনি অধিক দৌৰিব লাগিব। আপুনি পুৰণি নেতিবাচক কথাবোৰৰ উত্থানৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব পাৰে। ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজি আপোনাৰ স্বাস্থ্য অলপ অসুবিধাজনক হ'ব পাৰে। ধনু ৰাশি। আজি গোটেই দিনটো শান্তিৰে পাৰ হৈ যাব। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো মহান হ'ব। আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। বিত্তীয় লেনদেনত সাৱধান হওক। ধৰ্মীয় কামত টকা খৰচ কৰিব। মকৰ ৰাশি। যদি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে। অবিবাহিত লোকৰ বিবাহ পলম হ'ব পাৰে। গুৰুত্বপূৰ্ণ বিষয়সমূহ আজি পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰা হ'ব। বেয়া সংগ এৰাই চলিব লাগে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অৰ্থপূৰ্ণ ফল পোৱা যাব। আৱেগিক হৈ কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে। কুম্ভ ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ বহুত যত্ন ল'ব। সম্পৰ্কবোৰত থকা মধুৰতাৰ বাবে আপুনি যথেষ্ট শিথিল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত কাম কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ'ব। নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ আগতে অলপ সাৱধান হোৱা উচিত।
যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে পাৰ্টিৰ পৰিকল্পনা কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি ঘৰতে থকাটোৱে পচন্দ কৰিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। চাকৰিত অতিৰিক্ত কাম কৰিব লাগিব পাৰে। আপোনাৰ বৰ্তমানৰ কামত আপোনাৰ ঊৰ্ধ্বতম বিষয়া সন্তুষ্ট নহয়, গতিকে আপোনাৰ ঊৰ্ধ্বতম বিষয়াক বিচলিত কৰিব পৰা কাম নকৰিব। আঁঠুত বিষ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।